এয়া চাওক মানুহৰ চিতা মানুহক নিবৰ কাৰণে এখন চাঙি আৰু এইবোৰ কাৰ কাৰণে হৈছে জানেনে? এতিয়া বেমাৰত পৰিও এজন এজনকৈ মানুহ মৃত্যুত পৰিব লগা হৈছে। বানপানীৰ পাছত এতিয়া ভয়াৱহ যি দুৰ্ভিক্ষ, যি ধৰণৰ বেমাৰ, এই বেমাৰত পৰি এতিয়া মানুহ মৃত্যুত পৰিব লগা হৈছে। এয়া লিগিৰ পুখুৰী হোলাং কাটনি গাঁৱৰ চাওক, কালিক এজনক খৰি দিছে, আজি আকৌ একেটা পৰিয়াললৈ আনজনক খৰি দিবলৈ আহিছে। এইবোৰ কাৰ কাৰণে হৈছে? বানপানী কাৰ কাৰণে হ'ল? বানপানী হোৱাৰ ফলত কিমান মানুহৰ, সৰ্বসাধাৰণ মানুহৰ জীৱন শেষ হৈ গ'ল আৰু তাৰ পাছত এতিয়া ঘৰে ঘৰে মানুহ মৃত্যু হৈছে বুলি ক'লেও ভুল কোৱা নহয়। কি এটা পৰিৱেশ পৰিস্থিতি, আৰু এইটো কাৰ কাৰণে হ'ল? যিসকলে অনুভৱ কৰিছে যে আপোনালোকে কৰা কৰ্মৰ ফলত আজি এনেকুৱা হ'ল, এবাৰ আপোনালোকে চাওক, মই আকৌ দেখাইছোঁ এইখন চাঙি, ইয়াত এতিয়া এই মানুহজনৰ মৃতদেহ ইয়াত উঠাই তেখেতক এতিয়া শাসনশালীলৈ লৈ যাব। নিজৰ মনৰ ভাই, নিজৰ আপোন মানুহৰ সৈতে একেলগে, নিজৰ পৰিয়ালৰ সৈতে ফূৰ্তিত থকা মানুহ, নিজৰ গাঁওখনৰ সৈতে একেলগে থকা মানুহ, কথা বতৰা পাতি জীৱনৰ ৰঙীন জীৱন উপভোগ কৰি থকা ব্যক্তিয়ে নিজৰ জীৱন এতিয়া এই ধৰণে হেৰুৱাব লগা হৈছে। এয়া চাওক, নিজৰ গাঁওখনৰ মানুহ এতিয়া নিজৰ ঘৰখন উটি যোৱা, চাফ চিকুণ কৰাৰ মাজতে সকলো আহিছে নিজৰ মৰমৰ আপোনজন হেৰাই যোৱাৰ এই দুখ বেদনাৰ সময়খিনিত। আৰু এইবোৰ কাৰ কাৰণে হ'ল? কাৰ কাৰণে আচলতে এনে বানপানী হ'বলৈ ধৰিলে? কি কাৰণে হ'ল? যিসকলে এনেধৰণৰ অপকৰ্ম কৰিলে এবাৰ আপোনালোকে ভাবি চাওক, আপোনালোকৰ কাৰণে কিমান পৰিয়ালৰ সপোন শেষ হৈ গৈছে, কিমান ল'ৰা ছোৱালীয়ে কান্দিছে, কিমান মাক দেউতাকে কান্দিছে। এইখিনি কথা আপোনালোকে আৰু কেতিয়া অনুভৱ কৰিব? আপোনালোকেতো নিজৰ স্বাৰ্থৰ কথা ভাবিলে আৰু এই স্বাৰ্থৰ কথা ভাবি আজি সকলোবোৰ শেষ কৰি দিলে। ফলশ্ৰুতিত আজি এই বানে প্ৰকৃতিয়ে সকলোকে শেষ কৰি পেলাইছে।